8 ছেপ্টেম্বৰত ফেৰী দুৰ্ঘটনাৰ ঘটনা মাৰ যাওঁতে আৰু দুমাহৰ পিছতে আৰু এটা ঘটনা সংঘটিত হ'ল। কালি পুৱা 9:45 এজন ব্যক্তিয়ে এখন ফেৰীৰ পৰা যিটো RPL ডিগাৰু নামৰ যিখন ফেৰী সেই ফেৰীৰ পৰা তেওঁ জাপ দিলে। কিন্তু এটা কথা এনেকুৱা ধৰণৰ হৈছে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যি শিক্ষা ল'ব লাগিছে এইটো শিক্ষা এতিয়ালৈকে নলয়। কেনেকৈ সেই ব্যক্তিজন সেই ফেৰীখনত উঠিব পাৰিলে, এইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। প্ৰত্যেকটো মুহূৰ্ততে যিহেতু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি কঠোৰতকৈ কঠোৰতৰ তেওঁলোকৰ নিৰ্দেশ দি থৈ গৈছিলে। তেওঁলোকৰ যিখিনি নীতি নিয়ম, যিখিনি নিয়ম শৃংখলা কৰিব লাগিছিলে সেই কাৰ্যক্ষেত্ৰত এতিয়াও হোৱা দেখা যোৱা নগ'ল। যিহেতু যিহেতু 8 ছেপ্টেম্বৰ ঘটা ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ এই 3 মাহতে এনেকুৱা এটা ঘটনা হৈছে য'ত নেকি দেখা গৈছিল যে সেই ব্যক্তিজন কেনেকৈ নাৱত পালে। ইমান কটকটীয়া ব্যৱস্থা, অনলাইনৰ ব্যৱস্থা, অনুভাস যন্ত্ৰ আছে ইয়াত। এই ব্যৱস্থা থকাৰ পিছতো কিদৰে সেই মানুহজন তাত পাব, সেইটো ডাঙৰ কথা। তাৰ এতিয়ালৈকে তেওঁৰ নাম আৰু ঠিকনা পোৱা হোৱা নাই, সেইটো আমাৰ তথ্য জানিবলৈ বিচাৰিছোঁ। এই কালি যিটো ঘটনা, সেই ঘটনাটোক লৈ 3জন ব্যক্তিক নিলম্বিত কৰিছে। তাৰে আছে আলোক গগৈ, শাখা পৰিচালক নিমাতীৰ, অসীম বৰুৱা, যিজন 8 ছেপ্টেম্বৰৰ ঘটনাত তেওঁ নাছিল যদিও তেওঁৰ যিখিনি ভূমিকা গ্ৰহণ কৰিব লাগিছিলে সেইখিনি সেই অসীম বৰুৱাক কনিষ্ঠ অভিযন্তাক তেওঁক নিলম্বিত কৰিছে। আৰু বিতুপন বৰুৱা ইয়াত দায়িত্বত আছিলে, তেওঁকো নিলম্বন কৰা হৈছে। ভিডিঅ'জন তপনে দেখুৱাব কালি ঘটনাটো ক'ত সংঘটিত হৈছিল। এইটো আছে 2 নম্বৰ ৰেম্প। এই 2 নম্বৰ ৰেম্পৰ বাওঁফালে, সেই বাওঁফালে কিছু নিলগত গৈ পেলাই সেই 50 ঊৰ্ধৰ সেই যিজনৰ নাম ঠিকনা এতিয়ালৈকে পোৱা নাই সেই ব্যক্তিজন জাপ পাৰিলে। কিন্তু এতিয়া প্ৰশ্ন হৈছে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগে 8 ছেপ্টেম্বৰৰ ঘটনাৰ পিছত যি শিক্ষা ল'ব লাগিছিল, অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ইয়াত থাকি ইয়াত তদন্ত ঘোষণা কৰিছিল সেই ঘটনা 8 ছেপ্টেম্বৰ। আৰু যি ব্যৱস্থা হ'ব লাগিছিল নিমাতীত, সেই নিমাতীৰ ব্যৱস্থাপনা আৰু যিখিনি চৰকাৰী নীতি নিয়ম বা নিৰ্দেশনা পালন কৰিব লাগে, সেইবোৰ কটকটীয়া হ'ব লাগিছিল, কঠোৰ হ'ব লাগিছিল, সেইখিনি কৈ গৈছিলে। যিহেতু তেওঁ 21 দিন ধৰি পেলাই 8 ছেপ্টেম্বৰৰ ঘটনা পিছত 21 দিন ধৰি পেলাই তেওঁ আছিল, সকলো ঠিক ঠাক কৰি থৈ গৈছিল। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰত্যেকজন বিষয়াক কৈ গৈছিল যে অতি কঠোৰ হ'ব লাগিব, প্ৰত্যেকজন ব্যক্তিক লাইফ জেকেট দিব লাগে, সেইখিনিলৈকে হ'ল। কিন্তু তেওঁলোকৰ নাম ঠিকনা ক'ৰ পৰা আহিছিল, কেনেকৈ আহিছিল, সেইখিনিও হ'ব লাগিব অফিচিয়েল কাৰ্যক্ষেত্ৰত। যিহেতু ইয়াত প্ৰায় 100জনৰ অধিক ইয়াত কৰ্মচাৰী আছে আভ্যন্তৰীণ জল পৰিবহণ বিষয়ৰ বিভাগটোত। কিন্তু এটা কথা স্পষ্ট হয় যে ইমানখিনি মানুহ থকাৰ পাছতো তেওঁলোকে কাম কৰে নে নকৰে, সেই উদাহৰণটো কালি 9:45 ওলাই পৰিলে। যিহেতু সেই ব্যক্তিজন যেতিয়া জাপ মাৰিলে, তাৰপিছত ইয়াত SDRF, NDRF এটা যিহেতু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থৈ গৈছে যে SDRF আৰু NDRFৰ ইয়াত কেম্প কৰা হ'ব অস্থায়ীভাৱে। কিন্তু সেইটো কাৰ্যক্ষেত্ৰত নহ'ল। আৰু দেখা গ'ল যে তেওঁলোকৰ নাম ঠিকনা যেতিয়া বিচৰা হৈছিল তেতিয়া তেওঁলোকৰ কোনো নাম ঠিকনা এতিয়ালৈকে তেওঁ পোৱা নাই। এতিয়া দেখা গ'ল যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যেনেকুৱা ধৰণৰ যিয়ে নহওক, অসমৰ মুখ্যমন্ত্ৰীয়ে হওক, পৰিবহণ মন্ত্ৰীয়ে হওক, যি কৰে যি নকৰে তেওঁৰ কথাৰ কোনো গুৰুত্ব নাই। কিন্তু এটা কথা ক'ব লাগিব, যিখিনি ব্যৱস্থাৰ মাজত যিখিনি লিখিত কাম, টিকট দিয়া কাম, কোনজন ব্যক্তিৰ হাতত টিকট আছে, সেইখিনি প্ৰমাণ তেওঁলোকৰ হাতত নাই। কিন্তু সেই কাৰণে কালি এটা দুৰ্ঘটনা হৈ গ'ল। সেই দুৰ্ঘটনাটোৰ পিছত যেতিয়া জানিব পৰা গৈছিলে তেতিয়া প্ৰত্যেকজন লোকে মূৰ পুলুকা দিছিলে। যিহেতু 8 ছেপ্টেম্বৰত 3জন মানৱ সম্পদ হেৰুৱাৰ পিছত শিক্ষাৰ তেওঁলোকে ল'ব লাগিছিলে আৰু প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিছিলে। আৰু চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, তেনেকুৱা ধৰণৰ কাৰ্য হয়। যেতিয়া ঘটনা এটা হয় তেতিয়াহে তেওঁলোকে সাৰ পায়। কিন্তু ঘটনাটো হৈ যোৱাৰ 2 দিন 3 দিন বা এমাহ 2 মাহ পিছত তেওঁলোকে পাহৰি যায়। এইটো এটা নমুনা। সেই নমুনাতে আজি আভ্যন্তৰীণ জল পৰিবহণ বিভাগলৈ যিসমূহ ফেৰী চলি আছে সেই ফেৰীসমূহলৈ এতিয়া সংশয় হৈছে, যাত্ৰীসকলে সংশয় কৰিছে। আপুনি যদি যায় মাজুলী যাওক বা আপোনাৰ মাজুলী যদি পাৰ হয়, আপোনাৰ যদি তথ্য নাথাকে, তেনেদৰে কিবা যদি দুৰ্ঘটনা সংঘটিত হয় তেতিয়া সেই তথ্যখিনি ক'ত পাব। কিন্তু আভ্যন্তৰীণ পৰিবহণ যিটো বিভাগ তেওঁলোকৰ ওচৰত সেই তথ্যখিনি নাপায়। এতিয়া এটা ডাঙৰ প্ৰশ্ন হৈছে যে যিকেইজন আলোক গগৈ, শাখা পৰিচালক অসীম বৰুৱা আৰু কনিষ্ঠ অভিযন্তা আৰু বিতুপন বৰুৱা ইয়াৰ দায়িত্বত আছে, নিমাতীৰ দায়িত্বত, তেওঁলোকক ইতিমধ্যে নিলম্বন কৰা হৈছে। কিন্তু নিলম্বন কৰাৰ পিছতো যিসকল
ইয়াত বিষয়া আছে বা যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে সেই যিখিনি ব্যৱস্থা ল'ব পাৰিবনে, গ্ৰহণ কৰিব পাৰিবনে, ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আৰু এটা কথা ক'ব লাগিব, যেতিয়া ইয়ালৈ অহা যায় সেই ব্যৱস্থাখিনি যেতিয়ালৈকে তেওঁলোক সোধা যায় 2-3 কাৰ্যক্ষেত্ৰত ঘটে, কিন্তু ইয়াত অনুভাগজনিত যাত্ৰী জিৰণি চৰা কৰা হৈছে, বহুতখিনি কাম কৰা হৈছে। তাৰপিছতো যে এই তথ্য নথকাটো এটা বোমেয়ং কাৰ্য যে হৈছে সেইটো দেখা দেখিকৈ ওলাই পৰিছে। আৰু এতিয়া এটা প্ৰশ্ন হৈছে প্ৰত্যেকজন ব্যক্তিৰ যে কালি 9:45 যিটো ঘটনা সংঘটিত হ'ল তাৰ পিছতো আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যিজন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা প্ৰশ্ন আহিব যে আপোনালোকে নীতি নিৰ্দেশনা দি থৈ যোৱাৰ পিছতো সেই যিজন ব্যক্তি 50 ঊৰ্ধ্বৰো ব্যক্তিজন জাপ মাৰিছিলে সেই পানীত, তাৰপিছত তেওঁৰ তথ্য এতিয়ালৈকে পোৱা নগ'ল। কিদৰে নিলম্বন কৰাৰ পিছতো কিদৰে আভ্যন্তৰীণ জল পৰিবহণটো নাকি লগাব, সেইটো এটা ডাঙৰ প্ৰশ্ন আহি পৰিব। আৰু এনেকৈয়ে ঘটনা সংঘটিত হ'ব, নিলম্বন কৰিব, তদন্ত ঘোষণা কৰিব, এনেকৈ হ'ব নেকি? কি আভ্যন্তৰীণ জল পৰিবহণ সদায় শুধৰণি নহ'ব নেকি? এইটো ডাঙৰ প্ৰশ্ন হৈছে। আৰু এতিয়া এটাই কথা হৈছে, এতিয়া তেওঁলোকৰ হাতত তথ্য নাই। হয়তো সেইটো এটা উদাহৰণহে, কালি যিজন 50 ঊৰ্ধ্বৰ ব্যক্তিয়ে পানীত জাপ মাৰিলে সেইটো এটা উদাহৰণ। হয়তো এনেকুৱা বহুত মানুহৰ নাম ওলাব য'ত নাম নাই, য'ত অনলাইন কৰাৰ ব্যৱস্থা আছিল, টিকটৰ ব্যৱস্থা কৰা আছিল, এইখিনি নাই। সেইটো এটা ডাঙৰ প্ৰশ্ন হ'ব যে সেইখিনি কেতিয়া হ'ব, এইটো এটা ডাঙৰ প্ৰশ্ন।